এমুঠিমান এই নৱপ্ৰজন্মৰ যি অহৰহ প্ৰচেষ্টা এই প্ৰচেষ্টাক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত হাতখন বঢ়াই দিয়া নাই কিয়? আজি মই দেখিছোঁ পাৰফৰ্মেঞ্চ ইয়াতে হৰেশ্বৰ ৰাভাদেৱে যি ৰন্ধনা চন্দনাৰ গীত পৰিৱেশন কৰিছে, সেই ৰন্ধনা চন্দনাৰ গীত আজি গোটেই বিশ্বখনত খলকনি লগাবলৈ সক্ষম হ'ব পাৰিব লাগিছিল। কিয়নো ৰন্ধনা চন্দনাৰ যি হৃদয় বিদাৰক কাহিনী আৰু ৰন্ধনা চন্দনাৰ সেই গীতৰ যি মিঠা সুৰ, সেই সুৰে মই ভাবোঁ সমগ্ৰ ভাৰতবাসীয়ে নহয় গোটেই বিশ্ববাসীয়ে আদৰি ল'ব। কিন্তু সেই সুৰ আৰু সেই শিল্পীজনক আমি এখোজ আগবঢ়াই দিয়াৰ কথা আজিলৈকে চিন্তা কৰা নাই কিয়? প্ৰথমেই ঘোষিকাই কৈছে জন্মৰ পৰা মৃত্যুলৈকে মানুহৰ জীৱনত ঘটি থকা এই ঘটনাৰাজিৰ মাজত শিশুটিৰ জন্মৰ লগে লগেই ৰাভাসকলে মন্ত্ৰগীত গাইছে আৰু তাৰ লগে লগে শিশুটি ডাঙৰ হোৱাৰ লগে লগে শিশুটিক নিচুকাবৰ কাৰণে এটি গীত পৰিৱেশন কৰিছে, যিটো নিচুকনি গীত বুলি আমি জানো। তো মোক কাই চাই বুলি ৰাভাসকলে কৈছে। সেই নিচুকনি গীতে এটি শিশুক টোপনি নিয়াব পাৰে। কেৱল ৰাভাসকলেই নহয়, সমগ্ৰ অসমৰ বিভিন্ন জনগোষ্ঠীৰ বিভিন্ন লোকৰ মাজত সেই নিচুকনি গীতৰ প্ৰচলন আছে। কিন্তু সেই নিচুকনি গীতক যেতিয়া মই 2021 চনত ICCR পাৰফৰ্মেঞ্চ কৰাইছিলোঁ, সেইগৰাকী অনিমা ৰাভা ইণ্ডিয়ান কাউন্সিল অফ কালচাৰেল ৰিলেশ্যন আণ্ডাৰ মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, যি বিভাগৰ জৰিয়তে মই এই অনিমা ৰাভাৰ কণ্ঠক বিয়পাই দিছিলোঁ ৰাভাসকলৰ সেই নিচুকনি গীত, তেতিয়া মোক কোনো এজন ৰাভা ব্যক্তিয়ে কোৱা নাই যে তুমি ভাল কাম কৰিছা, তুমি বেয়া কাম কৰিছা। কিয়? আৰু সেই নিচুকনি গীতেৰে আজি শুক্ৰাচাৰ্যৰ প্ৰতিষ্ঠিত এই বাদুং দুপ্পাত আজিৰ সাংস্কৃতিক পৰিবেশ কলাৰ অনুষ্ঠানটিত আৰম্ভণি হৈছে। আমাৰ আপত্তি ক'ত? সেইগৰাকী শিল্পীক সেই আমাৰ যি লোককলাৰ জৰিয়তে আমি পাইছোঁ যে এটি শিশুক জন্মৰ পৰা মৃত্যুলৈকে এজন মানুহৰ জীৱন পৰিক্ৰমাৰ মাজত যিখিনি কথা লুকাই থাকে সেয়া আমি জন্মৰ পৰাই পাইছোঁ। কিন্তু সেই কলা আৰু সেই শিল্পীজনক আমি এখোজ আগবঢ়াই দিয়াত আমাৰ কৃপণালী কৰিবৰ কাৰণ কি থাকে? অনিমা ৰাভাক মই গাবলৈ দিছিলোঁ তেতিয়া যে ইণ্ডিয়ান কাউন্সিল অফ কালচাৰেল ৰিলেশ্যন মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া যেতিয়া পাৰফৰ্মেঞ্চ কৰিছিল, আমাৰ মহামান্য ৰাষ্ট্ৰপতি মহোদয়াই সেই অনুষ্ঠান পৰিদৰ্শন কৰিছিলে। ডাইৰেক্টৰে মোক জনাইছে, সঞ্চালকে মোক জনাইছে, যিগৰাকী সঞ্চালক মধুৰ কংকনা ৰায় আজিৰ তাৰিখত মস্কোত তেওঁ কাৰ্যনিৰ্বাহ কৰি আছে। গতিকে সেই কলাক আমি অনাদৃতভাৱে আমি ৰাখিছোঁ বুলিয়েই ক'ব পাৰি।